নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ এটা বিশেষ বিভাগ আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, এই বিভাগত কিছুমান পদ আছে। মই পদসমূহৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকে আবেদনৰ লাষ্ট ডেট কেতিয়া আছে আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আসাম গভৰ্ণমেণ্টৰ আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটিৰ পৰা এইটো বিজ্ঞাপন প্ৰকাশ কৰিছে 10 ছেপ্টেম্বৰ তাৰিখে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব 20 ছেপ্টেম্বৰ। 20 ছেপ্টেম্বৰ তাৰিখে লাষ্ট ডেট আছে। আপোনালোকক এইটো মই তাৰিখটো দেখাই দিছোঁ। 20 ছেপ্টেম্বৰ লাষ্ট ডেট অফ ৰিচিপ্ট এপ্লিকেশ্যন, অৰ্থাৎ আপোনালোকে 20 ছেপ্টেম্বৰ তাৰিখলৈকে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে ইয়াত আপোনালোকে এইটো এড্ৰেছটো দেখা পাইছে, এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। ইয়াত যিহেতু অনলাইন আবেদন দিয়া হোৱা নাই, ইয়াতে অফলাইন আবেদন দিয়া হৈছে, গতিকে আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। আপোনালোকে ডাইৰেক্ট ড্ৰপ বক্সতো দিব পাৰে বা বাই পোষ্টো আপোনালোকে দিব পাৰে, কিন্তু 20 ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। গতিকে আপোনালোকে কি ফৰ্মত ফিল আপ কৰিব লাগিব এইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকক। মই সকলোখিনি আপোনালোকক জনাই দিম। ইয়াতে ফৰ্মখনো আছে, মই ফৰ্মখনৰ বিষয়েও জনাম। এতিয়া আমি আহিছোঁ, ইয়াতে যিটো পদ আছে এই পদটো হৈছে অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্ট ড্ৰাইভাৰ কাম পিয়ন, এই পদটোৰ কাৰণে দিয়া হৈছে অফিচ এছিষ্টেণ্ট ড্ৰাইভাৰ কাম পিয়ন। ইয়াৰ কাৰণে পদ আছে। ডিপাৰ্টমেণ্টটো আপোনালোকে নিশ্চয় গম পাইছে, আসাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, তাৰ পৰা বিজ্ঞাপনটো আহিছে। গতিকে ইয়াতে ড্ৰাইভাৰ কাম পিয়নৰ পদ আছে আৰু লগতে অফিচ এছিষ্টেণ্টো, অফিচ এছিষ্টেণ্ট ড্ৰাইভাৰ কাম পিয়ন। আপোনালোকে পদটো নিশ্চয় বুজি পাইছে নিশ্চয়। এতিয়া আমি আহোঁ, ইয়াতে পদ আছে কেইটা, এটা পদ আছে। এই পদটোৰ কাৰণে বয়সৰ সীমাটো দিয়া হৈছে, আপাৰ এজ লিমিটটো দিয়া হৈছে 35। ইয়াতে আপাৰ এজ লিমিটটো 35 ইয়াৰ্ছলৈকে দিয়া হৈছে। আৰু ইয়াতে কোৱালিফিকেশ্যনৰ বিষয়ে আছে। কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, কেণ্ডিডেট শুড হেভ পাছড মিনিমাম 10 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ক্লাছ 10 পাছ কৰিব লাগিব, নতুবা আপোনালোকে তাৰ ইকুইভেলেণ্ট পাছ কৰিব লাগিব, অৰ্থাৎ মেট্ৰিকুলেশ্যন আপোনালোকে পাছ হ'ব লাগিব। এইটো নাম্বাৰ 1 কোৱালিফিকেশ্যন আপোনালোকক লাগিব। নাম্বাৰ 2 কৈছে কেণ্ডিডেট হেভ শুড মিনিমাম 5 years অফ পোষ্ট কোৱালিফাইড ৱৰ্কিং এক্সপিৰিয়েঞ্চ অফ হুইচ এটলিষ্ট 2 years অফ এক্সপিৰিয়েঞ্চ শুড বি দ্য পিয়ন এণ্ড ড্ৰাইভাৰ। আৰু আপোনালোকে ইয়াতে যিকোনো কাম কৰাৰ আপোনালোকৰ 5 বছৰ অভিজ্ঞতা থাকিব লাগিব আৰু লগতে আপোনালোকৰ পিয়ন বা ড্ৰাইভাৰ কৰাৰ 2 বছৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। এইটো 2 নম্বৰ কোৱালিফিকেশ্যন। আৰু 3 নম্বৰ কৈছে যে কেণ্ডিডেটজনে ফুল্লি আছামিজ লেংগুৱেজৰ হ'ব লাগিব, এইটো কথাও ইয়াতে কোৱা হৈছে। আৰু লগতে 4 নম্বৰ অপশ্যনত কোৱা হৈছে যে কেণ্ডিডেট শুড হেভ ভেলিড ড্ৰাইভিং লাইচেঞ্চ, অৰ্থাৎ LMV এণ্ড 2 হুইলাৰ এক্সপিৰিয়েঞ্চ ড্ৰাইভিং থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদটোৰ কাৰণে যোগ্য হ'ব। আৰু এই পদটোৰ কাৰণে দৰমহাটো দিয়া হৈছে 15,000 টকা। আপোনালোকে নিশ্চয় কোৱালিফিকেশ্যনকেইটা গম পালেই যে আপোনালোকৰ মেট্ৰিক লেভেলত আপোনালোকে কোৱালিফাইড হ'ব লাগিব আৰু আপোনালোকৰ যিকোনো অফিচত কাম কৰা 5 বছৰ অভিজ্ঞতা থাকিব লাগিব। পিয়ন বা চকীদাৰ কৰা আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলেও হ'ব আৰু লগতে আছামিজ লেংগুৱেজটো ভালকৈ জনা হ'ব লাগিব আৰু আপোনালোকৰ LMV বা 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চৰ লগতে চলোৱাৰ অভিজ্ঞতাও থাকিব লাগিব।
যদি এইকেইটা আছে তেনেহ'লে আপোনালোকে এই অফিচ এছিষ্টেণ্ট ড্ৰাইভাৰ কাম পিয়ন পদটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰে দৰমহাটো 15,000 টকা দিয়া হ'ব বুলি কোৱা হৈছে। এইটো পাৰ মান্থ, এইটো ফিক্স পে। এইখিনি কথা আপোনালোকে বুজি পালে। এতিয়া আমি আহোঁ, ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব লাগিব। প্ৰিণ্ট কৰি তাতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে পঠাব লাগিব। এইটো এড্ৰেছটো আপোনালোকক জনাই দিছোঁ, আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, অৰণ্য ভৱন, 3rd ফ্ল'ৰ, অফিচ অফ দ্য PCCF এণ্ড HOFF, আছাম, পাঞ্জাবাৰী, গুৱাহাটী 781037। এই এড্ৰেছত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পালে। আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ ইয়াত গাঁঠি দিব, সকলো ডকুমেণ্টছৰ আপোনালোকৰ ছেল্ফ এটেষ্টেড ফটোকপি হ'ব লাগিব। এইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু ফৰ্মখন আপোনালোকে এই বিজ্ঞাপনটোৰ তলতে আপোনালোকে দেখিছে Annexure 1ৰ ফৰ্ম, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। এইখন আছে ফৰ্মখন, আপোনালোকে নিশ্চয় ফৰ্মখন দেখা পালে। ইয়াতে ফৰ্মখন খুব সুন্দৰকৈ দিয়া আছে। ইয়াতে ফিল আপ কৰিবলৈ আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপাব। ইয়াতে বহুত চিম্পুল হয়, গতিকে আপোনালোকে ফিল আপ কৰি দিব পাৰিব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে এই ফৰ্মখন ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে মোক কমেণ্ট কৰিলেও মই আপোনালোকক দিব চেষ্টা কৰিম। তথাপিতো যদি আপোনালোকে ডাইৰেক্ট ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে এই ফৰ্মখন আৰু বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো আপোনালোকে চাওক, www.accms.org.in। এই ৱেবছাইটত গৈও আপোনালোকে বিজ্ঞাপনটো আৰু ফৰ্মখনো ডাউনলোড কৰি লৈ চাব পাৰিব। এইখিনি আছিলে আজি বিজ্ঞাপনটোৰ। আৰু ইয়াৰ বিষয়ে যদি কিবা আপোনালোকে বুজি নোপোৱা বা কিবা অসুবিধা হয় তেনেহ'লে মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।